ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিবলৈ আপোনাৰ শৰীৰ, মন, ইন্দ্ৰিয় আৰু বুদ্ধিৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি ব্ৰহ্মচৰ্যৰ প্ৰতিটো নিয়ম ভালদৰে পালন কৰিব পাৰে তেন্তে আপুনি মাত্ৰ 30 দিনতে ইয়াৰ ফলাফল লাভ কৰিব। পুৰাণত কোৱা হৈছে ব্ৰহ্মচৰ্যৰ সঠিক পালন কৰিব জানিলে মানুহে অৱশেষত মোক্ষৰ দুৱাৰ লাভ কৰিবলৈ সক্ষম হয়। ব্ৰহ্মচৰ্যৰ বিষয়ে আমাৰ বহুতৰে ভুল ধাৰণা আছে যে ব্ৰহ্মচৰ্য মানে বীৰ্য ধাৰণ কৰিব পৰা ক্ষমতা, ঋষিমুনি হ'ব বিচৰা বা সন্ন্যাসী হ'ব বিচৰা আৰু তেওঁলোকেহে ইয়াক পালন কৰিব লাগে। আৰু যদি আপুনি জীৱন উপভোগ কৰি উঠিছে তেনেহলে সন্ন্যাস লোৱা নাইবা ব্ৰহ্মচৰ্য ব্ৰত পালন কৰা। শিশুৱে ব্ৰহ্মচৰ্য পালন কৰিব নোৱাৰে, বিবাহিত ব্যক্তিয়ে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব নোৱাৰে, ছোৱালীয়ে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব নোৱাৰে, কিন্তু এইবোৰৰ এটাও সঁচা নহয়। আৰু এই কথাটি মই যেতিয়াৰে পৰা বুজি উঠিছোঁ তেতিয়াৰে পৰা মই কামৰ লগতে এক নতুন জীৱনৰ সন্ধানত ওলাই আহিছোঁ আৰু মই মোৰ জীৱনত ইয়াৰ প্ৰভাৱ দেখিবলৈ আৰম্ভ কৰিছোঁ। আৰু আজি আমি এই ব্ৰহ্মচৰ্যৰ ওপৰতেই বিতংভাৱে আলোচনা কৰিব বিচাৰিছোঁ, কেনেকৈ ইয়াক আমি আমাৰ জীৱনত প্ৰয়োগ কৰি আমাৰ জীৱনক সুন্দৰ কৰি তুলিব পাৰোঁ। প্ৰথমে আমি জানিব লাগিব ব্ৰহ্মচৰ্য মানে কি। আমি জানো যে ভগৱান শ্ৰী হনুমান দেৱ, আদি শংকৰাচাৰ্য, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ ইত্যাদিৰ দৰে মহান পুৰুষে জীৱনভৰ ব্ৰহ্মচৰ্যৰ পালন কৰি জগতৰ উপকাৰ কৰি গৈছে। তেওঁলোকৰ মতে ব্ৰহ্মচৰ্য কেৱল নিজৰ শক্তিসমূহক অপচয় কৰাৰ পৰিৱৰ্তে এক সঠিক দিশত প্ৰয়োগ কৰিব লাগে। ব্ৰহ্মচৰ্য দুটা শব্দ ব্ৰহ্ম আৰু চাৰ্যৰ পৰা উৎপত্তি হৈছে, যাৰ পোনপটীয়া অৰ্থ হ'ল জ্ঞান লাভৰ বাবে জীৱন ধাৰণ কৰা। ব্ৰহ্মচৰ্য হ'ল যোগৰ এক প্ৰাথমিক ৰূপ, এক সাধাৰণ জীৱন যাপন কৰা আৰু সৎ চিন্তাৰে নিজৰ শৌৰ্য-বীৰ্যক সংৰক্ষণ কৰা, অৰ্থাৎ অসৎ কামত লিপ্ত নোহোৱা, ভগৱানক ধ্যান কৰা আৰু জ্ঞান লাভ কৰাই হৈছে ব্ৰহ্মচৰ্য ব্ৰতৰ অৰ্থ। ব্ৰহ্মচৰ্য পালন কৰা সকলে আহিবলগীয়া দিনবোৰৰ বাবে জ্ঞান লাভ কৰিব বিচাৰে। ইয়াৰ সহায়ত ব্যক্তি এজনে অত্যাধিক জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। ব্ৰহ্মচৰ্য ইমানেই পাৱাৰফুল যে বৈদিক যুগৰ পৰা আধুনিক যুগলৈও জ্ঞানীসকলে ইয়াক পালন কৰি আহিছে। ব্ৰহ্মচৰ্য আমাৰ জীৱনত সিমানেই প্ৰয়োজন যিমান উশাহৰ প্ৰয়োজন। আমাৰ সন্ত মহাপুৰুষসকলে পূৰ্বৰে পৰা ব্ৰহ্মচৰ্য পালন কৰি আহিছে, কাৰণ ব্ৰহ্মচৰ্য পালন কৰা সকলে এই জগতৰ সমস্ত সুখ লাভ কৰিব পাৰে। ব্ৰহ্মচৰ্যৰ ব্ৰত পালন কৰা সকলকে ব্ৰহ্মচাৰী বুলি কোৱা হয়। আয়ুৰ্বেদত কৈছে ব্ৰহ্মচৰ্য দেহৰ তিনিটা প্ৰাথমিকৰ মাজৰ এটা। আয়ুৰ্বেদত শৰীৰৰ তিনিটা প্ৰাথমিক হৈছে আহাৰ, শয়ন আৰু ব্ৰহ্মচৰ্য। যিবোৰ ব্যক্তি নানা ধৰণৰ বেমাৰ আজাৰেৰে জৰ্জৰিত হৈ আছে নাইবা জীৱনত বিভিন্ন সমস্যাৰে জুৰুলা হৈ আছে, তেওঁলোকে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি প্ৰতিটো বেমাৰ আজাৰ আৰু প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। বেদ উপনিষদৰ মতে যিজন ব্যক্তিয়ে নিজৰ যৌনতাক কণ্ট্ৰোল কৰিব পাৰে তেওঁই সঠিকভাৱে ব্ৰহ্মচৰ্য পালন কৰিব পাৰে। যিবোৰ ব্যক্তিয়ে মৃত্যুৰ পিছত মুক্তি লাভ কৰিব নোৱাৰে তেনে মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ব্ৰহ্মচৰ্য পালন কৰিব লাগে। ঋগ্বেদে কৈছে ব্ৰহ্মচৰ্য পালন নকৰাকৈ কোনো ব্যক্তিয়েই সম্পূৰ্ণ জীৱন অতিবাহিত কৰিব নোৱাৰে। পতঞ্জলি শাস্ত্ৰই কৈছে ব্ৰহ্মচৰ্য পালন কৰা সকলে ঐশ্বৰিক শক্তি লাভ কৰিবলৈ সক্ষম হয়। এতিয়া জানো আহক ব্ৰহ্মচৰ্যৰ উপকাৰিতাসমূহৰ বিষয়ে। যদি আপুনি আপোনাৰ মন, বুদ্ধি আৰু কথাসমূহক পবিত্ৰ কৰি তুলিব বিচাৰে তেন্তে আপুনি ব্ৰহ্মচৰ্য পালন কৰাটো অতি আৱশ্যক। আয়ুৰ্বেদৰ মতে যদি আপুনি সম্পূৰ্ণ 3 মাহলৈ ব্ৰহ্মচৰ্য পালন কৰে তেন্তে আপুনি আপোনাৰ মন, বুদ্ধি আৰু কথাসমূহৰ মাজত সাল সলনিৰ অনুভৱ কৰিব পাৰিব। জীৱনৰ ডাঙৰ ডাঙৰ লক্ষ্যসমূহক পাবলৈ হ'লে ব্ৰহ্মচৰ্য পালন কৰাটো অতি আৱশ্যক। ইয়াৰ লগতে ব্ৰহ্মচৰ্য পালন কৰিলে আমাৰ কেইবাটাও উপকাৰ সাধন হয়। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ মনক চঞ্চলতাৰ পৰা কণ্ট্ৰোল কৰি ৰাখিব পাৰিব। ব্ৰহ্মচৰ্য পালন কৰাৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িবলৈ ধৰে। ব্ৰহ্মচৰ্য পালন কৰিলে আমাৰ মনোযোগ ক্ষমতাৰ বিকাশ হয়। ব্ৰহ্মচৰ্য পালন কৰিলে আমাৰ স্মৃতি শক্তি বাঢ়িবলৈ ধৰে আৰু সহজতে সকলো কথা মনত ৰাখিব পাৰোঁ। ব্ৰহ্মচৰ্য পালন কৰা ব্যক্তিৰ ধৈৰ্যশীলতা বাঢ়িবলৈ ধৰে আৰু সহজতে সকলো ব্যক্তিৰ সৈতে নিজকে এডজাষ্ট কৰি ল'ব পাৰে। ব্ৰহ্মচৰ্য পালন কৰা ব্যক্তিসকলৰ স্বভাৱ সদায় শান্ত প্ৰকৃতিৰ হোৱা দেখিবলৈ পাওঁ। ব্ৰহ্মচাৰী ব্যক্তিৰ মন সদায় পবিত্ৰ হৈ থাকে। এতিয়া আমি ব্ৰহ্মচৰ্য কিদৰে পালন কৰিব পাৰোঁ সেই কথা জানো আহক। ব্ৰহ্মচৰ্যৰ অৰ্থ হ'ল যিজন ব্যক্তিয়ে নিজৰ মনক একাত্মভাৱে ভগৱানৰ ওপৰত লীন ৰাখে তেওঁই প্ৰকৃততে ব্ৰহ্মচাৰী। ব্ৰহ্মচৰ্য পালন কৰিবলৈ হ'লে আপুনি আপোনাৰ শৰীৰ, ইন্দ্ৰিয়, মন আৰু বুদ্ধিক উচিতভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু এই সকলোবোৰ তিনিটা পদ্ধতিৰে হ'ব পাৰে। ভগৱানৰ ওপৰত সম্পূৰ্ণ ধ্যান ৰাখি, ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি সকলো কথা শিকিব লাগে আৰু নিজৰ বীৰ্যক সদায় সংৰক্ষণ কৰি সকলো লোভ আৰু আকৰ্ষণৰ পৰা দূৰত ৰাখি ব্ৰহ্মচৰ্য পালন কৰিব লাগে। ব্ৰহ্মচৰ্য ব্ৰত পালন কৰা সকলে কেতিয়াও এনে কাম কৰিব নালাগে বা এনে কোনো সম্পৰ্ক ৰাখিব নালাগে য'ৰ পৰা তেওঁৰ বীৰ্য নষ্ট হ'ব পাৰে। ব্ৰহ্মচৰ্য ব্ৰত পালন কৰা সকলে গুটখা, চাধা, চিগাৰেট নাইবা মদ্যপান ইত্যাদিৰ পৰা সদায় দূৰত থাকিব লাগে। সৰ্বতো প্ৰকাৰে নিজৰ বীৰ্যক সংৰক্ষণ কৰি ভগৱানৰ ওপৰত ধ্যান কৰিলেহে ব্ৰহ্মচৰ্য ব্ৰত সফল হয়। যদি আপুনি ব্ৰহ্মচৰ্যৰ সকলো নিয়ম শুদ্ধভাৱে কৰিবলৈ আৰম্ভ কৰে তেন্তে আপুনি কেৱল 30 দিনতে ইয়াৰ সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব। যদি আপুনি এবছৰলৈ ব্ৰহ্মচৰ্যৰ নিয়মসমূহ পালন কৰে তেন্তে আপোনাৰ আত্মবিশ্বাস দুগুণে বাঢ়িবলৈ ধৰিব আৰু আপোনাৰ স্বাস্থ্যও আগতকৈ যথেষ্ট উন্নত হ'বলৈ ধৰিব। ব্ৰহ্মচৰ্য ব্ৰত ৰাখিলে কি কি বস্তুৰ পৰা দূৰত থাকিব লাগে? এনেকুৱা বহু বস্তু আছে যাৰ পৰা ব্ৰহ্মচাৰীসকল দূৰত থাকিব লাগে, যেনে চিনেমা চোৱা,
বেছিভাগ চিনেমাতে কিছুমান বিশেষ ধৰণৰ ছবি দেখুওৱা হয় যাৰ ফলত মানুহৰ মন ভুল পথে পৰিচালিত হ'ব পাৰে মনক চঞ্চল কৰা কিতাপ আলোচনী টিভি শ্ব'জ বিজ্ঞাপন ৱেব সিৰিজ ইত্যাদিৰ পৰা সদায় দূৰত থাকিব লাগে এইবোৰৰ পৰা আপোনাৰ স্বভাৱ চৰিত্ৰ আৰু স্বাস্থ্যত ব্যাঘাত জন্মিব পাৰে ব্ৰহ্মচাৰ্যৰ নিয়ম অনুসৰি ল'ৰাই ছোৱালীক বা ছোৱালীয়ে ল'ৰাক নাইবা পুৰুষে মহিলাক স্পৰ্শ কৰিব নালাগে নাইবা এনে কোনো কথা পাতিব নালাগে যিয়ে আপোনাৰ মন আকৰ্ষিত কৰি তোলে সকলো লোকৰ সৈতে সদায় সৎ চিন্তা আৰু সৎ ব্যৱহাৰ কৰিব লাগে ছাত্ৰ-ছাত্ৰীৰ জীৱনত ব্ৰহ্মচাৰ্যই কিদৰে প্ৰভাৱ পেলায় ছাত্ৰ-ছাত্ৰীৰ কাৰণে তেওঁলোকৰ জ্ঞানেই হ'ল ব্ৰহ্ম অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ প্ৰধান কৰ্তব্য হৈছে তেওঁলোকৰ জ্ঞানৰ বিকাশ কৰা ছাত্ৰ-ছাত্ৰীয়ে একাত্মভাৱে নিজৰ জ্ঞান লাভৰ কাৰণে সদায় ধ্যান কৰিব লাগে ছাত্ৰ-ছাত্ৰীয়ে ব্ৰহ্মচাৰ্য পালন কৰিলে তেওঁলোকৰ বুদ্ধিৰ বিকাশ ঘটে তেওঁলোকৰ স্মৃতিশক্তিৰ বিকাশ হ'বলৈ ধৰে সকলো কথা অতি সহজে মনত ৰাখিব পৰা হয় আৰু লগতে তেওঁলোকৰ মুখমণ্ডল সদায় জিলিকি থাকে স্বামী বিবেকানন্দই কৈছে কেৱল 12 বছৰলৈ ব্ৰহ্মচাৰ্য পালন কৰিলে আপোনাৰ দেহত এক বিশেষ ঐশ্বৰিক শক্তিৰ বিকাশ হ'বলৈ ধৰে ব্ৰহ্মচাৰ্য পালন কৰিবলৈ বয়সৰ কোনো সীমাবদ্ধতা নাথাকে আপুনি যিকোনো বয়সতে ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰিব পাৰে ব্ৰহ্মচাৰ্য পালন কৰি আপুনি আপোনাৰ অন্তঃশক্তিৰ বিকাশ কৰি তুলিব পাৰে সেয়েহে বেদ উপনিষদবোৰত ব্ৰহ্মচাৰ্য পালন কৰিবলৈ পৰামৰ্শ দিছে যদি আপুনি 25 বছৰ নহওঁতেই নিজৰ শক্তিসমূহক নষ্ট কৰিবলৈ ধৰে তেন্তে আপোনাৰ ব্যক্তিত্বৰ বিকাশত বাধা আহিব পাৰে ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব পাৰে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ উপসৰ্গ দেখা দিব পাৰে মেডিকেল সায়েন্স অনুসৰি আমাৰ শৰীৰত বীৰ্য আৰু তেজৰ কণিকাসমূহ 25 বছৰ বয়সলৈ দ্ৰুতগতিত বিকাশ হয় আৰু এই সময়ছোৱাত ইয়াক আমি সুৰক্ষা প্ৰদান কৰিব লাগে ই আমাৰ দেহৰ শক্তি যোগানত সহায় কৰাৰ লগতে সৌন্দৰ্যময় কৰি তোলে সেয়েহে 25 বছৰ বয়সলৈ ব্ৰহ্মচাৰ্য পালন কৰি বীৰ্য ধাৰণ ক্ষমতা বঢ়াব লাগে আৰু যৌন সম্ভোগৰ পৰা দূৰত থাকিব লাগে 25 বছৰ বয়সৰ পাছতো আপুনি ব্ৰহ্মচাৰ্য পালন কৰিব পাৰে ইয়াৰ কাৰণে কোনো নিৰ্দিষ্ট বয়সৰ সীমাবদ্ধতা নাথাকে মাত্ৰ আপুনি আপোনাৰ মন বুদ্ধি শৰীৰ আৰু কথাক একাত্ম কৰি ভগৱানৰ ওপৰত ধ্যান ৰাখি ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰিব লাগে ব্ৰহ্মচাৰ্য শৰীৰতকৈ মনৰ ওপৰতহে নিৰ্ভৰ কৰে সেয়েহে সদায় মনক কণ্ট্ৰোল কৰি ৰাখিব লাগে আৰু নিজক সদায় পজিটিভ চিন্তাৰে আগবঢ়াই নিব লাগে চকু আৰু কাণ মনৰ প্ৰধানমন্ত্ৰী সেয়েহে বেয়া ছবি আৰু বেয়া বস্তু চোৱা আৰু বেয়া কথা শুনাৰ পৰা নিজক দূৰত ৰাখিব লাগে মনক সদায় কিবা নহয় কিবা এটা প্ৰয়োজন হৈয়ে থাকে যেতিয়া আপুনি মনক খালী কৰি ৰাখে তেতিয়া বেয়া কথা বেয়া চিন্তা মনলৈ আহিব পাৰে সেয়েহে সদায় ফ্ৰী সময়ত ভগৱানক ভাবি ধ্যান কৰিব লাগে আপুনি যেনেকৈ আহাৰ গ্ৰহণ কৰিব মনো তেনেকুৱাই হ'ব সেয়েহে গৰম মছলা মাছ মাংস কণী ফাষ্ট ফুড ইত্যাদি খোৱাৰ পৰা বিৰত থাকিব লাগে ৰাতিৰ আহাৰ খোৱাৰ কমেও 2 ঘণ্টা আগত গ্ৰহণ কৰিব লাগে আহাৰ গ্ৰহণ কৰিয়েই লগে লগে শুবলৈ যাব নালাগে কাপোৰেও মনত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব পাৰে সেয়েহে সদায় মাৰ্জিত পৰিষ্কাৰ আৰু সূতাৰ বস্ত্ৰহে পৰিধান কৰিব লাগে সদায় সেউজীয়া শাক-পাচলি গাখীৰ আৰু তেনে ধৰণৰ সাত্বিক আহাৰহে গ্ৰহণ কৰিব লাগে ৰাতি শুৱাৰ আগত সদায় 30 মিনিট ধ্যান কৰিব লাগে এনে কৰিলে আপোনাৰ খাদ্য হজম হোৱাত সহায় হোৱাৰ লগতে টোপনিও ভাল হ'বলৈ ধৰিব পিন্ধা কাপোৰত কেতিয়াও সেন্ট পাৰফিউম জাতীয় দ্ৰব্য স্প্ৰে কৰিব নালাগে এইবোৰে আপোনাৰ উপকাৰ নকৰে বৰঞ্চ দেহৰ ক্ষতিহে কৰে ৰাতিপুৱা সদায় শুই উঠি অলপ এক্সাৰসাইজ আসন আৰু প্ৰাণায়াম নিশ্চয় কৰিব গতিকে বন্ধুসকল আজিৰ এই ভিডিঅ'টিৰ পৰা আমি ব্ৰহ্মচাৰ্য কি ইয়াৰ উপকাৰিতা আৰু নিয়মসমূহৰ বিষয়ে শিকিলো ব্ৰহ্মচাৰ্য পালন কৰি আপুনিও জীৱনত সুখ শান্তি আৰু সুস্বাস্থ্য লাভ কৰিব পাৰে ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ